প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে সেৱাহী সমৰ্পণৰ লগত সংগতি ৰাখি যোৰহাটত চিকেবি কমাৰ্চ কলেজত মেগা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে মুকলি কৰা এই শিবিৰত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীয়ে ৰক্তদান কৰে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মতিথি উপলক্ষে সেৱা সপ্তাহ পালন কৰা হৈছে। এই সেৱা সপ্তাহৰ আজি প্ৰথম দিনত আমি দুটা ঠাইত ভলুণ্টাৰী ব্লাড ডোনেশ্যন কেম্পৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো চিকেবি কমাৰ্চ কলেজত বৰ্তমান আৰম্ভ হৈ গৈছে। আমাৰ জিলাৰ উপায়ুক্ত ছাৰে অলৰেডি ব্লাড ডোনেশ্যন কেম্পটো উদ্বোধন কৰি গৈছে। ব্লাড ডোনেশ্যন এটা মহান দান। এই মহান দানত আজি চিকেবি কমাৰ্চ কলেজত ওচৰে পাজৰে থকা কেইবাখনো কলেজৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰিছে। অলৰেডি আমাৰ ইয়াত ডোনেশ্যন কেম্প চলিয়ে আছে। আমি আশা কৰিছোঁ কমেও 100জনমান আমাৰ ডোনৰ ইয়াতে গোট খাইছে। ব্লাড ডোনেশ্যন সকলোৱে জানে এটা মহান দান। এই মহান দান কোনোজনৰ জীৱন দান কৰিব পাৰে। সেই উদ্দেশ্যে আগত ৰাখি ইয়াত আমি এই দুটা কেম্পৰ আয়োজন কৰিছোঁ, এটা কাটনিবাৰী, এটা চিকেবি কমাৰ্চ কলেজ। মোৰ নাম ডক্টৰ প্ৰফেচাৰ ৰসধৰ ডেকা। মই পেথলজি বিভাগৰ প্ৰফেচাৰ আৰু লগতে ব্লাড বেংক যোৰহাট মেডিকেল কলেজৰ ইনচাৰ্জ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।